আহকচোন আজি চাওঁ আমাৰ নতুন ঘৰটোৰ লাইনৰ হেৰিবিলাক ক'ত কেনেকৈ লগাম। অলৰেডি আমাৰ হেৰি কৰা হৈছিলে, বাট পুটি কাটি কেনে নহ'ল। ইয়াতে প্ৰথম এখন বৰ্ড লাগিব, যিহেতু পিছফালৰ পৰা সোমাই এখন বৰ্ড লাগিব। তাৰপিছত এইটো পাকঘৰ আমি সোমালোঁ। এতিয়া পাকঘৰত আমাৰ ইয়াতে এখন মেইন বৰ্ডখন থাকিলে, তাৰপিছত ইয়াতে এখন থাকিব গিজাৰ বা এই মিক্সাৰ গ্ৰাইণ্ডাৰ এইবিলাকৰ কাৰণে, গিজাৰ নহয় চৰি এইটো। আৰু ইয়াত এখন লাগিব আমাৰ এই কি বোলে, যদি আমি কেতিয়াবা ভৱিষ্যতে যদি হেৰি কৰোঁ আৰু লাগিব ইয়াত 3খন বৰ্ড লাগিব। মই দেখাই দিওঁ, 3খন লাগিব। আৰু এইটো আহিলে আমাৰ ৱাছৰুম, ইয়াতে এখন লাগিব। আৰু ইয়াত তোমাৰ হেৰি থাকিব, এই এটা বেচিন এটা থাকিব। বেচিন মানে ষ্টেণ্ড বেচিন আনিছোঁ বাৰু। এই ওপৰত এখন গ্লাছ থাকিব টাইলছে সৈতে। এইটো আমাৰ ৰুমত আকৌ ইয়াতে মেইন এখন বৰ্ড থাকিল। তাৰপিছতে এইফালে এখন বিচনাৰ মানে মিলাকে এখন বৰ্ড থাকিব। বিচনাৰ ওচৰত সৰু বৰ্ড এখন থাকিব তাতে এইফালে, বা এইফালে থাকিব পাৰে, এইটো মই ডিচাইড কৰা নাই এতিয়ালৈকে। তাৰপিছত আহিলে আমাৰ পেৰেণ্টছৰ ৰুমতো সেই একেই, মেইন বৰ্ড এখন থাকিলে এইফালে, আৰু এখন বিচনাৰ কাষত এইটো দিব লাগিব। 2খন বিচনাৰ মাজতে দিব লাগিব এখন বাৰু, মানে মিলাই থোৱা আছে। তাৰপিছত এইফালে আমাৰ থাকিলে ইয়াতে মানে টিভিৰ কাৰণে ইয়াতে এখন থাকিব। কেনেকৈ কি কৰে এইটো মিলাব লাইনমেনগৰাকীয়ে, যে কাম কৰিব দিছোঁ। ইয়াতে এখন থাকিব, এইটো অকল তাৰমানে এইটো ৰুমৰ কাৰণে, এইটো যিটো ফল চিলিং লাগিব। আকৌ ইয়াতে এইটো থাকিলে আমাৰ আলহী মানে বাইদেউহঁতৰ ঘৰ ৰুম, যিটোত ইয়াতে এখন থাকিব। ইয়াতে সৰু যিহেতু এখন থাকিলে হ'ব। আৰু এই বহা ৰুমটোৰ কাৰণে ইয়াতে এখন লাগিব, ইয়াতে এখন দিয়া যাব। তাৰপিছত ইয়াতে আকৌ এই মাজৰ যিখিনি স্পেচ, তাতে সেইখিনি কভাৰ কৰাকৈ এখন সৰু বেড থাকিব, অকল এইখিনি জেগা কভাৰ কৰাকৈ। ইয়াত যিহেতু জিপছাম লগোৱা যাব। তাৰপিছত ইয়াত থাকিব মেইন বৰ্ডখন, মানে ফ্ৰণ্ট ছাইডৰ মেইন বৰ্ডখন, যিখিনি আমাৰ নামঘৰটো কৰিব। তাৰপিছতে বাৰাণ্ডাখন গোটেইখিনি কভাৰ কৰিব, আৰু ফ্ৰণ্ট ছাইডটো গোটেইখিনি কভাৰ কৰিব, মানে বাৰাণ্ডাখনৰ ইমূৰ সিমূৰ আৰু ইয়াতে এখন থাকিব মেইনখন। তাৰপিছতে ইয়াতে কি কৰিম, ইয়াতে ভিতৰত যিটো লাইব্ৰেৰী হয়, এইটো ভিতৰৰ কাৰণে বেলেগকৈ ডেক'ৰেট এটা কৰা যাব ভিতৰখিনিৰ কাৰণে। কিন্তু অকল এটা লাইটৰ কানেকশ্যন এই বাহিৰৰ পৰা দিয়া যাব, যাতে মানে আমি ভিতৰত এটলিষ্ট সোমাই ল'ব পাৰোঁ। আৰু এইখিনি আমাৰ ইয়াৰে এটা মাত্ৰ কানেকশ্যন থাকিব, লাইটটো জ্বলে। আৰু এইখিনি বাৰাণ্ডাৰ গোটেইখিনি কভাৰ কৰিব, ইমূৰৰ পৰা সিমূৰলৈকে। আৰু সিমূৰ এটা লগাম বাৰু, একদম লাষ্টত এখন সৰু বৰ্ড দিম। এইখিনি হৈছে আমাৰ লাইনৰ কাম। আৰু এই ফ্ৰণ্ট ছাইডটো আমি সমান মাটি পেলাইছোঁ, মানে সমান কৰি দিয়া হ'ব আধালৈকে, তেতিয়া মানে ভাল লাগিব। চোতালৰ মাজতে মানে তামোল গছ থাকিব, সেনেকুৱা আৰু ডিজাইনটো বনাম লাহে লাহে বাৰু, সমান কৰি দিম। এতিয়া মানে সেই পুখুৰী খান্দিছিল যে, সেইফালে মাথাউৰি যায়, দেখাইছোঁ পুখুৰীটো আপোনালোকক। তো এনেকেই আৰু এতিয়া লাইনৰ হেৰিখিনি বস্তুখিনি অনা গৈছে, কাম আৰম্ভ কৰিব। এতিয়া আৰু কেনেকুৱা লাগে, গোটেই খেলি মেলি হৈ আছে বস্তুবিলাক। এইবিলাকতো